হঠাৎ মুখ্যমন্ত্ৰীৰ কিয় এই খিলঞ্জীয়া প্ৰীতি? মুখ্যমন্ত্ৰীয়ে বহুত কিবা কিবি কৈ আছে। মুখ্যমন্ত্ৰীয়ে হঠাৎ পত্নী পুত্ৰৰ এই 2 নম্বৰী সম্পত্তি অবৈধ মনি লণ্ডাৰিঙৰ কথা যেতিয়াই আহিলে, যেতিয়াই মাটি কেলেংকাৰীৰ কথা ধৰা পৰিলে, যেতিয়াই তেওঁৰ বিভিন্ন ধৰণৰ সা সম্পত্তি নিউজ চেনেল, পেপাৰ, মেগাজিন, ৰিজৰ্ট, গ্ৰীণ বাছ, এই গোটেই কথাবোৰ যেতিয়া আহিল, মেকডনাল্ড, এইবোৰৰ কথা যেতিয়া আহিলে, ৰাইজক থাকিবৰ কাৰণে, আভুৱা ভৰিবৰ কাৰণে, ৰাইজৰ দৃষ্টিভংগী বেলেগলৈ নিবৰ কাৰণে এতিয়া হঠাৎ খিলঞ্জীয়াৰ প্ৰতি জাগি উঠিছে। 6 নং দফাক লৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব লুৰিণজ্যোতি গগৈ। যে মুখ্যমন্ত্ৰীয়ে কয় 67 67টা ৰিকমেণ্ডেশ্যন আছে, এইবোৰ এনে কোনো ধৰণৰ নাম্বাৰিং হোৱা নাই। এইখন প্ৰতিবেদন ৰাজহুৱা হোৱা নাই। মই যিহেতু সদস্য মোৰ লগত আছে, আপোনালোকক এতিয়াও প্ৰতিবেদন মই ৰাজহুৱা কৰিব খোজা নাই, কিন্তু কোনো ধৰণৰ এইবোৰ নাম্বাৰিং হোৱা নাই। 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, এইবোৰ মিছা কথা। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব অজিত কুমাৰ ভূঞাও। বিশ্বৰ দৰে উচ্ছিষ্টভোগী আৰু অতুল বৰা, কেশৱ মহন্তৰ দৰে বিশ্বাসঘাতকসকলে নহয়। 6 নং দফা ৰূপায়ণ সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন অসম আঞ্চলিক মৰ্চাৰ। কেন্দ্ৰই গ্ৰহণ নকৰা প্ৰতিবেদন কেনেকৈ ৰূপায়ণ কৰিব অসম চৰকাৰে? তেওঁলোকে নিজে নিজে কৰি থাকিব পাৰিব, কিন্তু অসম চুক্তিৰ 6 নম্বৰ দফা মতে কৰা বুলি ক্লেইম কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰে, কাৰণ গৃহ মন্ত্ৰণালয়ে এখন একচেপ্ট কৰা নাই। 6 নং দফাক লৈ আভুৱা পৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ এই দাবী সাংসদ অজিত ভূঞা আৰু লুৰিণজ্যোতি গগৈৰ। এইটো খুব লক্ষ্য কৰিবলগীয়া বিষয় যে অসমীয়াৰ বাবে সাংবিধানিক সুৰক্ষাৰ কথা 6 নং দফাত আছিলে অসমীয়াৰ বাবে, অসমীয়া একেবাৰে স্পষ্ট ন, অসমীয়াৰ বাবে সাংবিধানিক সুৰক্ষা দিব লাগিব অসমীয়াক, আৰু এই সুৰক্ষা হ'ব লাগিব সাংবিধানিক। কথাটো যথেষ্ট গুৰুত্বপূৰ্ণ, কিন্তু অসম চৰকাৰৰ শেহতীয়া সিদ্ধান্তৰ এই দুইটাৰ এটাও নাই। মুখ্যমন্ত্ৰীক কঠোৰ ভাষাৰে আক্ৰমণ কৰি প্ৰশ্ন সাংসদ অজিত ভূঞাৰ। কিয় বিপ্লৱ শৰ্মা কমিটিয়ে দিয়া অসমীয়াৰ সংজ্ঞা অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বাবে গ্ৰহণযোগ্য নহয়? সুৰক্ষাৰ প্ৰাথমিক চৰ্তটো হ'ল সাংবিধানিক সুৰক্ষা দিয়াৰ আগতে প্ৰাথমিক চৰ্তটো হ'ল যে অসমীয়াৰ সংজ্ঞা নিৰূপণ। অসমীয়া কোন? অসমীয়াটো সংজ্ঞা নিৰূপণ হ'ব লাগিব। চাব আপোনালোকে, বৰ ইণ্টাৰেষ্টিং। মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব লাগে। মুখ্যমন্ত্ৰী, আমি ইয়াৰ সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰীক কৈছোঁ যে এই প্ৰশ্নৰ উত্তৰ দিয়ক যে বিপ্লৱ শৰ্মা সমিতিৰ প্ৰতিবেদনে আগবঢ়োৱা অসমীয়াৰ সংজ্ঞা কিয় অসম তথা ভাৰত চৰকাৰৰ বাবে গ্ৰহণযোগ্য নহয়? ইফালে 6 নং দফাক লৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব লুৰিণজ্যোতি গগৈও। লুৰিণজ্যোতি গগৈৰ মতে পত্নী পুত্ৰৰ সম্পত্তিৰ বিতৰ্ক থাকিবলৈহে মুখ্যমন্ত্ৰীয়ে দেখুৱাইছে খিলঞ্জীয়া প্ৰীতি। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰা প্ৰতিবেদন কেনেকৈ ৰূপায়ণ কৰিব মুখ্যমন্ত্ৰীয়ে? হঠাৎ পত্নী পুত্ৰৰ এই 2 নম্বৰী সম্পত্তি অবৈধ মনি লণ্ডাৰিঙৰ কথা যেতিয়াই আহিলে, যেতিয়াই মাটি কেলেংকাৰীৰ কথা ধৰা পৰিলে, যেতিয়াই তেওঁৰ বিভিন্ন ধৰণৰ সা সম্পত্তি নিউজ চেনেল, পেপাৰ, মেগাজিন, ৰিজৰ্ট, গ্ৰীণ বাছ, এই গোটেই কথাবোৰ যেতিয়া আহিল, মেকডনাল্ড, এইবোৰৰ কথা যেতিয়া আহিলে, ৰাইজক থাকিবৰ কাৰণে, আভুৱা ভৰিবৰ কাৰণে, ৰাইজৰ দৃষ্টিভংগী বেলেগলৈ নিবৰ কাৰণে এতিয়া হঠাৎ খিলঞ্জীয়াৰ প্ৰতি জাগি উঠিছে। খিলঞ্জীয়াৰ প্ৰধান শত্ৰু আপোনালোকে জানে যে কাজ জাপি দিয়াৰ পিছত ৰাইজক কেনেকৈ আভুৱা ভাইছে। 42 নম্বৰ আপোনালোকে ৰিকমেণ্ডেশ্যন 848 ৰিকমেণ্ডেশ্যনটো চাব। কোনো ধৰণৰ এটা কথা ক'ব খুজিছোঁ, এই যে মুখ্যমন্ত্ৰীয়ে কয় 67 67টা ৰিকমেণ্ডেশ্যন আছে, এইবোৰ এনে কোনো ধৰণৰ নাম্বাৰিং হোৱা নাই। এইখন প্ৰতিবেদন ৰাজহুৱা হোৱা নাই। মই যিহেতু সদস্য মোৰ লগত আছে, আপোনালোকক এতিয়াও প্ৰতিবেদন মই ৰাজহুৱা কৰিব খোজা নাই, কিন্তু কোনো ধৰণৰ এইবোৰ নাম্বাৰিং হোৱা নাই। 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, এইবোৰ মিছা কথা। ইয়াতে এই যে 48 যিটো লিখিছে তেওঁলোকে 48 নম্বৰ, ইয়াত লিখিছে চাব দেই,
the Assam Accord be fully implemented without any further delay by drawing up a time-bound action plan. Acha, Assam Accord যদি time-bound action planot implementation হ'ব লাগে, what about clause 5? Clause 5 to কি হ'ল এতিয়া? কাজ জাপি দিয়াৰ পিছত অসম চুক্তিৰ ক্লজ 5টো একেবাৰে 5 নম্বৰ দফা সম্পূৰ্ণৰূপে নাটছাট কৰি দিয়া হ'ল। তাৰমানে 48 নম্বৰ দফাই প্ৰমাণ কৰিলে আৰু যদি অসম চুক্তিক যদি আখৰে আখৰে টাইম বাউণ্ড মেনাৰত যদি ইমপ্লিমেণ্ট কৰিব লাগে, কোনে পাৰিব? নোডেল মিনিষ্ট্ৰী কি? নোডেল মিনিষ্ট্ৰী গৃহ মন্ত্ৰণালয়। গৃহমন্ত্ৰীয়ে যেতিয়ালৈকে এইখন প্ৰতিবেদন একচেপ্ট নকৰিব তেতিয়ালৈকে ইয়াৰ সাংবিধানিক কনষ্টিটিউশ্যনেল ন্যায়িক যিটো স্বীকৃতি, চৰকাৰী যিটো স্বীকৃতি আৰু মৰ্যাদা হ'বনে পাবনে? ইফালে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি লুৰিণজ্যোতি গগৈৰ বক্তব্য, সংসদত অসম চুক্তিৰ 6 নং দফা আখৰে আখৰে পালন কৰাৰ ঘোষণা দিছিল অমিত শ্বাহে, কিন্তু উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন গ্ৰহণ কৰিবলৈকে সময় নহ'ল গৃহ মন্ত্ৰালয়ৰ। তেনেস্থলত কি ক্ষমতাৰ বলত মুখ্যমন্ত্ৰীয়ে প্ৰতিবেদন ৰূপায়ণ কৰিব বুলি প্ৰশ্ন লুৰিণজ্যোতি গগৈ। কৰিব সেইদিনাখন ক'ব লাগিব যিবোৰ প্ৰশাসনীয় ৰক্ষা কবচ আছে এইবোৰ ৰাজ্য চৰকাৰে ইমপ্লিমেণ্ট কৰা, গো এহেড। নকৰাকৈ মুখ্যমন্ত্ৰীয়ে কেনেকৈ ক'ব পাৰে? মুখ্যমন্ত্ৰী কি ছুপাৰ পাৱাৰ নেকি? গৃহমন্ত্ৰীৰ ওপৰত নেকি? মই প্ৰশ্ন কৰিব খুজিছোঁ। গৃহ মন্ত্ৰণালয় গৃহমন্ত্ৰীৰ ওপৰত নেকি অসমৰ মুখ্যমন্ত্ৰী? যে যিখন প্ৰতিবেদন তৈয়াৰ হৈছে, যিখন প্ৰতিবেদন গৃহ মন্ত্ৰণালয়ে একচেপ্ট নকৰাকৈ এইখন ইমপ্লিমেণ্ট কৰিব পাৰে? সংৰক্ষণৰ নীতি আনিবৰ কাৰণে ভূমি নীতি ইয়াতকৈ আগতে এখন তেওঁলোকে তৈয়াৰ কৰিছিল, হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন কিয় কাৰ্যকৰী নকৰিলে? এতিয়া যে হঠাৎ তেওঁলোকে দেশপ্ৰেমী হৈ উঠিলে, খিলঞ্জীয়া প্ৰীতি তেওঁলোকৰ জাগি উঠিল, হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন কাৰ্যকৰী নকৰিলে, ইয়াতো ভূমি বিষয়ক পৰামৰ্শ দিয়া হৈছে আমি জানো। আৰু এডিশ্যনেল পৰামৰ্শ, হৰিশংকৰ ব্ৰহ্মই দিয়া পৰামৰ্শৰ উপৰিও অতিৰিক্ত পৰামৰ্শ ভূমি সম্পৰ্কীয় দিয়া হৈছে। কিন্তু কথা হ'ল যে এইবোৰ তেওঁলোকে নিজে নিজে কৰি থাকিব পাৰিব, কিন্তু অসম চুক্তিৰ 6 নম্বৰ দফা মতে কৰা বুলি ক্লেইম কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰে, কাৰণ গৃহ মন্ত্ৰণালয়ে এখন একচেপ্ট কৰা নাই। গৃহ মন্ত্ৰণালয়ে যেতিয়ালৈকে একচেপ্ট নকৰিব, যেতিয়ালৈকে নক'ব যে আমি পালোঁ, কেনেকৈ পালে? আমাৰ যোগেদি পাব লাগিছিল, নাপালে। তেওঁলোকে এটা কথা ক'লে, ভাৰ্বেলি ক'লে যে অসমৰ ষ্টেট কেবিনেটৰ যোগেদি দিয়ক। আমাৰ হোম মিনিষ্ট্ৰীয়ে ক'লে নেকি ডিক্লেৰেশ্যন যে থ্ৰু ষ্টেট কেবিনেটত দিয়া প্ৰতিবেদনখন আমি গ্ৰহণ কৰিলোঁ? আচৰিত কথাটো আপোনালোকে নিশ্চয় জানে যে এইখন প্ৰতিবেদনত যিগৰাকী যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গে চহীয়েই মৰা নাই। তাৰমানে মুখ্যমন্ত্ৰীয়ে এই কথাবোৰ আভুৱা ভৰা কথা, মিছা কথা কৈছে, ৰাইজক বিভ্ৰান্ত। ইফালে 6 নং দফাৰ ৰূপায়ণৰ বাবে অসম চৰকাৰে আগবঢ়োৱা শেহতীয়া ঘোষণাক সদৌ অসম ছাত্ৰ সন্থাই আদৰণি জনোৱা ঘটনাকো দুৰ্ভাগ্যজনক আখ্যা অসম আঞ্চলিক মৰ্চাৰ। আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক এই প্ৰশ্ন অজিত কুমাৰ ভূঞাৰ। কিন্তু সমুজ্জ্বল ভট্টাচাৰ্যকো মই কৈছোঁ যে আমি কৰা প্ৰশ্নবিলাক যিবোৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছোঁ, সেই প্ৰশ্নৰ উত্তৰ সমুজ্জ্বল ভট্টাচাৰ্যও দিয়া উচিত, পাৰিব লাগে, সেইটো সাহস থাকিব লাগে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।